নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 6 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। গৌৰৱ গগৈক টাৰ্গেট কৰি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে। নিজৰ ল'ৰা ছোৱালীকে সেইবাবে ভাৰতীয় নাগৰিক কৰি ৰখা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। গৌৰৱ গগৈৰ কথাত গুৰুত্ব দি লাভ নাই। 2026 নিৰ্বাচনতো দূৰৰ কথা, দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছোঁ বুলি। আৰু 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ সকলো কথা ফাদিল হ'ব বুলি মুখ্যমন্ত্ৰীয়ে এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত। আৰু গৌৰৱ গগৈক টাৰ্গেট কৰি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে আৰু নিজৰ ল'ৰা ছোৱালীকে সেইবাবে ভাৰতীয় নাগৰিক কৰি ৰখা নাই বুলি ডাঙৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। হজ যাত্ৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এসপ্তাহৰ পিছতে গ্ৰহণ কৰা হ'ব 2026 বৰ্ষৰ হজ যাত্ৰাৰ আবেদন। হজ কমিটিৰ ৱেবছাইটত মুকলি কৰা হ'ব হজ যাত্ৰাৰ বাবে প্ৰয়োজনীয় আবেদনৰ প্ৰপত্ৰ। ইচ্ছুক হজ যাত্ৰীয়ে সময়সীমাৰ ভিতৰত কৰিব লাগিব আবেদন। আৰু ভাৰতীয় হজ কমিটিলৈ বিশেষ নিৰ্দেশনা কিৰেণ ৰিজিজুৰ। 65 বছৰৰ ওপৰৰ হজ যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ হজ কমিটিসমূহলৈ। আৰু পুৰুষ মহিলাৰ বাবে সুকীয়াকৈ গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা। আবেদনকাৰীৰ সকলো নথিপত্ৰৰ লগতে পাছপৰ্টৰ বৈধতা পৰীক্ষা কৰাৰ নিৰ্দেশ হজ কমিটিলৈ। আৰু চৌদি আৰবৰ সৈতে ভাৰতীয় হজ কমিটিক হজ যাত্ৰা সন্দৰ্ভত আগতীয়াকৈ সকলো আলোচনা কৰাৰ নিৰ্দেশ মন্ত্ৰী কিৰেণ ৰিজিজুৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ বৰাকত প্ৰশাসনৰ বুলডোজাৰ। পুৱাৰে পৰা ইখনৰ পিছত সিখন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ বুলডোজাৰ। অবৈধভাৱে দখল কৰা কাকো ৰেহাই নিদিয়াৰ লক্ষ্য এইবাৰ প্ৰশাসনৰ। ৰাস্তাৰ ওপৰত অবৈধভাৱে বহি থকা দোকানত প্ৰশাসনৰ এই বিশেষ অভিযান। ঘটনাস্থলীত মোতায়েন বিশাল আৰক্ষী আৰু CRPF বাহিনী। 24 ঘণ্টাৰ সময়সীমা দি জাননী জাৰি কৰিছিল প্ৰশাসনে। আৰু শ্ৰীভূমি চহৰত প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ। আহিছোঁ আন এক খবৰৰ মাজলৈ। এই খবৰটো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে। সাজু হওক গাঁও সভালৈ। এই মাহৰ পৰাই আৰম্ভ হ'ব গাঁও সভা। আৰু গাঁও সভাত উপস্থিত থাকিলেই অৰুণোদয়ৰ পৰা কৰ্তন হ'ব। গাঁও সভাত উপস্থিত নাথাকিলেও অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব মহিলাসকলৰ নাম। আৰু ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গ'লেহে পুনৰ এণ্ট্ৰি কৰিব পাৰিব নিজৰ নাম। আৰু অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গ'ল এইবাৰ অৰুণোদয় আঁচনিত। টকা নাপাই হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই। আপোনাৰো অৰুণোদয় কটা গৈছে নেকি জনাওক আমাৰ কমেণ্ট বক্সত। চিন্তা নকৰিব, পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম অৰুণোদয় আঁচনিত। আৰু অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ। আমি জনাই যাম কি নথিপত্ৰ লাগিব। যদিহে আপুনি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত এটাকৈ লাইক দিয়া নাই তেন্তে লাইক কৰিবলৈ নাপাহৰিব। আবেদন কৰিলে আপুনি পুনৰ লাভ কৰিব অৰুণোদয়। আৰু অৰুণোদয় লাভ কৰিবলৈ আপোনাৰ লাগিব 5 বিধ নথিকেইখন হৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো। আৰু অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। আৰু গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। গতিকে যেতিয়া গাঁও সভা অনুষ্ঠিত হ'ব আপোনালোকে গাঁও সভাত গৈ অংশগ্ৰহণ কৰি নিজৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাই ল'ব। আহিছোঁ আন এক খবৰৰ মাজলৈ। খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ গৰজি উঠিল এইবাৰ AGPৰ সভাপতি লুৰিণজ্যোতি গগৈ। খিলঞ্জীয়াৰ কঠীয়াতলীত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত সানিছে চৰকাৰে। আৰু নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াক ভূমিপট্টা দিয়াৰ কথা কৈছিল এইখন চৰকাৰে। কিন্তু এই পৰ্যন্ত খিলঞ্জীয়া লোকে পোৱা নাই ভূমিপট্টা। আৰু আদানী আম্বানী ৰামদেৱক বিঘাই বিঘাই মাটি দিছে চৰকাৰে। ইয়াৰ পৰিৱৰ্তে ভূমিহীন খিলঞ্জীয়া লোকৰ ওপৰত চলাইছে বুলডোজাৰ। আৰু খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ এবাৰ গৰজি উঠিল AGPৰ নেতা
এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু খিলঞ্জীয়াৰ কঠীয়াতলিত বুলডোজাৰ চলাই আছে। জাতীয় চেতনাত আঘাত হানিছে চৰকাৰে আৰু খিলঞ্জীয়াৰ কঠীয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত কৰিছে বুলি মন্তব্য এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আৰু নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াক ভূমিপট্টা দিয়াৰ কথা কৈছিল এইখন চৰকাৰে, কিন্তু এতিয়ালৈকে খিলঞ্জীয়া লোকে পোৱা নাই ভূমিপট্টা।